অসমত এতিয়া কি ট্ৰেণ্ড চলিছে? আপুনি যদি উচ্ছেদৰ সপক্ষে কয় তেতিয়াহ'লে আপুনি বিজেপিৰ এজেণ্ট, আপুনি বিজেপিৰ 1500 টকীয়া ভক্ত, আপুনি অসমীয়া নহয়, আপুনি নিৰপেক্ষ নহয়, আপুনি বিজেপিৰ এজেণ্ট। অতি অশ্লীল শব্দ, অশোভনীয় শব্দ ব্যৱহাৰ কৰি একাংশ মানুহে উচ্ছেদৰ সপক্ষে কথা ক'লেই জঁপিয়াই পৰে। আৰু এই জঁপিয়াই পৰা যিসকল লোক, সেইসকল লোকে এটাই তেওঁলোকৰ দৃষ্টি, কিবাকৈ উচ্ছেদ বন্ধ কৰিব লাগে আৰু এই উচ্ছেদ অন্যায়জনকভাৱে হোৱা বুলি তেওঁলোকে প্ৰতীয়মান দিয়াব খোজে। আৰু তাৰ সমান্তৰালভাৱে যাতে উচ্ছেদ বন্ধ হয় আৰু তেওঁলোকৰ সেই মিয়া মুছলমানসকল যাতে সুৰক্ষিত হৈ থাকে, বনাঞ্চলৰ মাটি বেদখল কৰি থাকে, তাতেই যাতে থাকে, সেয়াই তেওঁলোকৰ লক্ষ্য। কোনো কাৰণতে তেওঁলোকে এই উচ্ছেদক সমৰ্থন কৰিব নোখোজে, মুঠেই সমৰ্থন কৰিব নোখোজে। আৰু যিসকল সমৰ্থন কৰে তেওঁলোকক অতি অশ্লীল শব্দ প্ৰয়োগ কৰি বিভিন্ন ভাষাৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। সেই আক্ৰমণৰ বলি মই হৈয়ে আছোঁ আৰু এই মুহূৰ্তত মই কৈ থাকোঁতেও বোধ কৰোঁ তেওঁলোকে সেই অভিযান চলাই আছে। কিন্তু এই উচ্ছেদকাৰীসকলৰ বক্তব্য শুনিলে আপোনাৰ নিজৰো ভয় লাগি যাব। কি ধৰণৰ বক্তব্য, কিমান উচ্চ বাক্য, অসমীয়াক আঙুলি টোৱাবলৈ কৰা দুঃসাহসৰ এটা ৰূপ। প্ৰথমে এবাৰ চাওক, মই দেখুৱাইছোঁ। ভাষা আপোনালোকে শুনিলে, কি ধৰণৰ আক্ৰমণাত্মক বেদখলকাৰী সেয়াও আপোনালোকে দেখিলে। তোমালোকে যেতিয়া কোনোবা এখন জিলাৰ পৰা আহি ক'ৰবাত বেদখল কৰা, তেতিয়া চৰকাৰক সুধিছিলা নে অসমীয়া মানুহক সুধিছিলা যে মই ইয়াতে বহিবলৈ বহোনে? সুধিছিলা? নাই সোধা। এতিয়া যেতিয়া বেদখলৰ সন্মুখলৈ আহিছে, তাৰ লগে লগে তোমালোকে কাটৰ অনুৰোধ কৰিলে নহ'ব নহয়। কাৰণ ইয়াতো বনাঞ্চলৰ মাটি, ইয়াতো পাহাৰৰ মাটি, কিয় তোমালোকক বহিবলৈ দিয়া হ'ব? এইসকল মিয়াই এতিয়া সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি কৰিছে, যাৰ বাবে ইতিমধ্যে এটা তথ্য ওলাইছে। এই তথ্য দেখি আপোনালোকে ভয় খাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই তথ্যৰ ব্যাখ্যা আগবঢ়াইছে। কি কৈছে তথ্যত? 2041 চনৰ ভিতৰত সংখ্যালঘু হ'ব অসমীয়া। ৰাজ্যৰ মুঠ জনসংখ্যাৰ অৰ্ধেক হ'ব বাংলাদেশী। অসমৰ 34% মুছলমান লোক আছে। এই 34%ৰ পৰা 3% মুছলমান বাদ দিলে বাকী 31% হৈছে প্ৰব্ৰজিত। শুনিলে নে কথাষাৰ? 3% বাদ দিয়ক, তাৰ বাহিৰে বাকী সকলো অৰ্থাৎ 31% হৈছে প্ৰব্ৰজিত। 2011 চনৰ লোকপিয়লৰ ভিত্তিত এই ভয়ংকৰ তথ্য সন্মুখলৈ আহিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই ব্যাখ্যা ইতিমধ্যে আগবঢ়াইছে। বাংলাদেশী লোকৰ সংখ্যা বৃদ্ধি হ'লে 2041 চনত অসমৰ মুঠ জনসংখ্যাৰ আধা হ'ব বাংলাদেশী। মইতো আধা হোৱা যেনেই লাগিছে এতিয়া সমান্তৰালভাৱে। যি দৃশ্য এই মুহূৰ্তত আমি দেখি আছোঁ, যি পৰিস্থিতি আমি এই মুহূৰ্তত দেখি আছোঁ, মোৰতো ইতিমধ্যে আধা হোৱা যেনেই লাগিছে। আৰু সেইবাবে আমি অবৈধ বাংলাদেশীৰ উচ্ছেদ বিচাৰিছোঁ, অসমৰ মাটিৰ পৰা বেদখল কৰাটো বিচাৰিছোঁ। আৰু কোনোবা যদি ভাৰতীয় নাগৰিকেও দখল কৰিছে মাটি, বনাঞ্চল দখল কৰিছে, তেওঁলোককো উচ্ছেদিত হ'ব লাগে। ইয়াৰ লগত হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ ধৰ্মৰ কথা কৈ লাভ নাই।
আজি মেৰাপানীত আপোনালোকে দৃশ্য দেখিছে, আদিংগিৰি পাহাৰৰ কেনেকৈ মিয়াই দখল কৰিছে তাকো দেখিছে। গুৱাহাটীৰতো চাৰিওফালে এতিয়া মিয়াৰ দপদপনি, চাৰিওফালে সমগ্ৰ অসমৰ মোটামুটি আধাতকৈ বেছি অংশই মিয়াৰ দখলত আছে। আৰু সেই প্ৰসংগটো উল্লেখ কৰি এজন স্বাভিমানী অসমীয়া হিচাপে আপুনি যেতিয়া কথা ক'ব, তেতিয়া আপুনি হৈ যায় বিজেপিৰ এজেণ্ট। হয়তো যদি কংগ্ৰেছ চৰকাৰৰ শাসন থাকিলহেঁতেন আৰু এই উচ্ছেদ অভিযান চলালেহেঁতেন, তেতিয়া আমি হয়তো কংগ্ৰেছৰ এজেণ্ট হ'লোহেঁতেন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাহস কৰিছে, বুকু ফিন্দাই সাহস কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খিলঞ্জীয়াৰ পক্ষত থিয় হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তথ্যৰ ওপৰত তথ্য দি আছে, আৰু এই তথ্যই সমগ্ৰ অসমীয়া মানুহৰ চকুৰ টোপনি কাঢ়ি নিছে। কি এক ভয়ংকৰ কাণ্ড! কেৱল মানৱীয়তা মানৱীয়তা মানৱীয়তাৰ কথা কৈ এইসকলক আমি বহিবলৈ দিওঁতে দিওঁতে আজি আমাৰ ঘৰৰ চোতাল পালেহি। এতিয়াও মানৱীয়তাৰ কথা ক'বলৈ নেৰে। এনে কিছু উপাধিধাৰী মানুহ সন্মুখলৈ আহে, এইসকল যে অসমীয়া মানুহৰ প্ৰতি কোনো ধৰণৰ দুৰ্বলতা নাই তেওঁলোকৰ কথাতে প্ৰকাশ পায়। বিভিন্ন জন আহে, আলী, আহমেদ, হক, আৰু এইসকল আচলতে অসমৰ মানুহ নে বিদেশৰ কৰবাৰ পৰা কমেণ্ট কৰি আছে তাকো আমাৰ সন্দেহ হয়। মই কট্টৰবাদী নহয়, মই গোড়া হিন্দু নহয়, মই এজন গোড়া অসমীয়া, আৰু মই হমেই গোড়া অসমীয়া। গোড়া অসমীয়া এজন হিন্দুও হ'ব পাৰে, গোড়া অসমীয়া এজন মুছলমানো হ'ব পাৰে, খ্ৰীষ্টানো হ'ব পাৰে, বৌদ্ধও হ'ব পাৰে। মই এজন গোড়া অসমীয়া, আৰু মই এজন ভাৰতীয়, মই স্বীকাৰ কৰোঁ। কোন অসমীয়া মানুহে বেদখল কৰা দেখিছে আপুনি? কোন অসমীয়া মানুহে ক'ৰবাত গৈ বনাঞ্চলৰ মাটি দখল কৰা দেখিছে? এই আপোনালোকে এই ধৰণৰ যি ভাইৰাছ বিয়পাই দিছে, মাটি দখলৰ যিটো ভাইৰাছ, তাক দেখি এতিয়া কিছুমান দুখীয়া মানুহে ভাবিছে যে মিয়াবিলাকে কৰবাৰ পৰা ধুবুৰীৰ পৰা বৰপেটাৰ পৰা আহি যদি দখল কৰিব পাৰে মোৰ ঘৰৰ কাষত থকা চৰকাৰী মাটিখিনি, মই কিয় খেতি কৰিব নোৱাৰোঁ? সেই ভাবিহে কিছুৱে দখল কৰিছে। তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিবলৈ বেছি সময়ৰ প্ৰয়োজন নাই, অকণমান কথা ক'লেই তেওঁলোক আঁতৰি দিব। কিন্তু এই মিয়াসকল নাযায়। যি ভাষা, যি শব্দ আপোনালোকে শুনিছে, বাপৰে, একবাৰ আস্ফালন। অসমীয়া জাতিটোকে তেওঁলোকে নিষেধ কৰিব। অসমীয়া জাতিক নিষেধ কৰিবলৈ ইমান সহজ নেকি? পাৰিবা নেকি তোমালোকে? ক'লেই পাৰিবা নেকি? শুনকচোন, ভাষা শুনক। ভাষা শুনিলে খং উঠি আহে। শুনিলে নহয়, এতিয়া এক হওক, কি হিন্দু, কি মুছলমান, কি খ্ৰীষ্টান, কি বৌদ্ধ, প্ৰতিজন অসমীয়া মানুহ এক হওক, আৰু এওঁলোকে কান্দিলে আপোনালোকে কান্দিবলৈ আৰম্ভ নকৰিব। ইয়াত কোনো মানৱীয়তাৰ কথা নাই। ইয়াত মানৱীয়তাৰ কথা কওঁতে কওঁতে আপোনাৰ মাৰ বুকু সুদা কৰি পেলাব এতিয়া। ইয়াত কোনো মানৱীয়তাৰ কথা নাই। ইয়াত আমাৰ স্বাধিকাৰৰ কথা আছে। ইয়াত আমাৰ মাটি আৰু মানুহৰ নিৰবিচ্ছিন্ন সম্পৰ্কেৰে অসমীয়া জাতি সুৰক্ষিত হোৱাৰ কথা আছে। গতিকে কোনো কাৰণতে এওঁলোকৰ কথাত ভুল নাযাব, আৰু উচ্ছেদ অভিযান নিৰবিচ্ছিন্নভাৱে চলি থাকিব লাগে। আজি উচ্ছেদ কৰাৰ লগে লগে অমুক জিলাত গৈছে, তমুক জিলাত গৈছে, তমুকত সোমাইছে, সকলো সাৱধান হওক। ইয়াৰ পৰা গৈ তাত যদি বহি দিয়ে একো লাভ নহ'ব। নিজৰ নিজৰ জিলাত যাবলৈ দিয়ক যিসকল ভাৰতীয় নাগৰিক। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, প্ৰব্ৰজিত লোকৰ সংখ্যা 3% ভাৰতীয় নাগৰিক, বাকী 31%ই প্ৰব্ৰজিত লোক। গতিকে সমগ্ৰ অসমখনক এওঁলোকে চানি ধৰিছে। এওঁলোকক ইয়াৰ পৰা খেদাৰ কিন্তু কোনো বিকল্প নাই। জাতি সুৰক্ষিত নহ'লে নহয়। কি ভাবে আপোনালোকে জনাব। ধন্যবাদ। হিমন্ত
এতিয়া এক হওক, কি হিন্দু, কি মুছলমান, কি খ্ৰীষ্টান, কি বৌদ্ধ, প্ৰতিজন অসমীয়া মানুহ এক হওক আৰু এওঁলোকে কান্দিলে আপোনালোকে কান্দিবলৈ আৰম্ভ নকৰিব। ইয়াত কোনো মানৱীয়তাৰ কথা নাই। ইয়াত মানৱীয়তাৰ কথা কওঁতে কওঁতে আপোনাৰ মাৰ বুকু সুদা কৰি পেলাব এতিয়া। ইয়াত কোনো মানৱীয়তাৰ কথা নাই। ইয়াত আমাৰ স্বাধিকাৰৰ কথা আছে। ইয়াত আমাৰ মাটি আৰু মানুহৰ নিৰবিচ্ছিন্ন সম্পৰ্কেৰে অসমীয়া জাতি সুৰক্ষিত হোৱাৰ কথা আছে। গতিকে কোনো কাৰণতে এওঁলোকৰ কথাত ভুল নাযাব আৰু উচ্ছেদ অভিযান নিৰবিচ্ছিন্নভাৱে চলি থাকিব লাগে। আজি উচ্ছেদ কৰাৰ লগে লগে অমুক জিলাত গৈছে, তমুক জিলাত গৈছে, তমুকত সোমাইছে, সকলো সাৱধান হওক। ইয়াৰ পৰা গৈ তাত যদি বহি দিয়ে একো লাভ নহ'ব। নিজৰ নিজৰ জিলাত যাবলৈ দিয়ক যিসকল ভাৰতীয় নাগৰিক। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰব্ৰজিত লোকৰ সংখ্যা 3% ভাৰতীয় নাগৰিক, বাকী 31%ই প্ৰব্ৰজিত লোক। গতিকে সমগ্ৰ অসমখনক এওঁলোকে চানি ধৰিছে। এওঁলোকক ইয়াৰ পৰা খেদাৰ কিন্তু কোনো বিকল্প নাই। জাতি সুৰক্ষিত নহ'লে নহয়। কি ভাবে আপোনালোকে জনাব।